নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট কৰ্মক্ষেত্ৰত শুভ দেখা পাইছোঁ আৰু ভূ সম্পত্তি বা মাটি বাৰী লোৱাৰ ক্ষেত্ৰত যথেষ্ট এই মাহটো শুভ সময়। যদি আপোনালোকে ভাবি আছে তে এই মাহত ভূ সম্পত্তি ক্ৰয় কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক আৰু আপোনাৰ এই মাহটোত যথেষ্ট সুখ সংবাদ আহিব পাৰে, অৰ্থাগম হ'ব, টকা পইচা অহাৰ যথেষ্ট যোগাযোগ দেখা পাই আছোঁ, ধনলাভ হ'ব, যথেষ্ট ধন টকা পইচা আহিব আৰু তাৰ মাজত ভ্ৰমণৰো যোগ আছে আৰু যথেষ্ট আপোনালোকৰ এই মাহত ভ্ৰমণ হ'ব পাৰে, প্ৰশংসা লাভ হ'ব আপোনালোকৰ এই মাহত। দাম্পত্য ক্ষেত্ৰত এই মাহত যথেষ্ট শুভ দেখা পাইছোঁ, কৰ্মত যথেষ্ট উন্নতি আছে, সম্পত্তিৰো লাভ আছে আপোনালোকৰ এই মাহত, আয় বৃদ্ধি হ'ব আৰু ঘৰত মাংগলিক কাৰ্য হ'ব আৰু যথেষ্ট সম্পত্তিৰ আহাৰ যোগ দেখা পাই আছোঁ। কিন্তু শেষৰ ভাগত নানা বাধা আহিব পাৰে, বন্ধু বিবাদ আহিব পাৰে আৰু সন্তানৰ ক্ষেত্ৰত চিন্তা আহিব পাৰে। যিহেতু নৱেম্বৰ মাহৰ 4 নৱেম্বৰত এটা পূৰ্ণিমা আছে, এইটো ৰাস পূৰ্ণিমা বুলি কোৱা যায় আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস যাত্ৰা আৰম্ভ হ'ব। এই মাহত যদি কাৰোবাৰ চন্দ্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ থাকে, চন্দ্ৰ যদি পাপ পীড়িত হৈ থাকে, চন্দ্ৰ যদি দুস্থানপতি হৈ থাকে, চন্দ্ৰ যদি অশুভ ঘৰত বহি থাকে, তেতিয়াহ'লে সেই জাতকসকলৰ মনত যথেষ্ট বিচলন হ'ব, মনৰ অশান্তি থাকিব আৰু সেইসকল জাতক জাতিকাই যদি শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাত অংশভাগ লয় বা সেই পূজা অৰ্চনা কৰে বা দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ যথেষ্ট শুভ হ'ব, ভাল হ'ব। আৰু এই মাহত চন্দ্ৰৰ কাৰণে যদি সেই পূৰ্ণিমা দিনাখন পূৰ্ণিমা নিশি পালন কৰে, তেনে কৰিলেও যথেষ্ট ভাল হ'ব। আৰু 19 নৱেম্বৰত এটা অমাৱস্যা থাকিব, যিটো অমাৱস্যাত আপোনালোকে যদি শনিৰ অশুভ প্ৰভাৱ থাকে, শনিৰ যদি দায়দোষ থাকে, শনিৰ চাৰেচাতি থাকে বা শনিৰ যদি দশা অন্তৰ্দশা বা শনিৰ ঢাইয়া যদি চলি থাকে, তেতিয়াহ'লে 19 নৱেম্বৰৰ দিনাখন আপোনালোকে অমাৱস্যাৰ দিনাখন যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল হ'ব। শনিৰ বেয়া দোষৰ পৰা আঁতৰি থাকিব, শনিৰ পৰা যিখিনি বেয়া দোষ আহে, বাত বিষ আদি কৰি দুখ কষ্ট চিন্তা সেই সকলোবোৰ আঁতৰি যাব আৰু আপোনালোকৰ জীৱনত এটা সফল সময় আহিব। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ জাতক জাতিকাসকললৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো যথেষ্ট সৰ্প ভয়ৰ সম্ভাৱনা আছে, তো আপোনালোকে অলপ সাৱধান থকাটো ভাল। এই মাহত সৰ্প ভয় আছে, সন্তানৰো এই মাহত চিন্তা থাকিব, অগ্নি ভয় থাকিব, জুই আদিৰ পৰা অলপ সতৰ্ক হৈ চলিব, ওচৰ চুবুৰীয়া মানুহৰ লগত বিবাদ আহিব পাৰে, মনত যথেষ্ট চঞ্চলতা থাকিব, তাৰ মাজত আশাৰ সঞ্চাৰো হ'ব, ঘৰত নতুন দ্ৰব্য লাভ হ'ব। এই মাহত আপোনালোকৰ ৰাজহুৱা সন্মান প্ৰাপ্তিৰ যোগ আছে, মানসিক পীড়াও আছে আৰু দাম্পত্য ক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ। শুভকাৰক অৰ্থপ্ৰাপ্তি আৰু কৰ্তব্যত যথেষ্ট শুভকাৰক দেখা পাইছোঁ। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট লাভৱান আছে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আছে। বন্ধুৰ সহায় লাভ পাব এই মাহত আপোনালোকে, হঠাৎ শ্ৰীবৃদ্ধি হ'ব পাৰে, আপোনালোকৰ প্ৰতিভাসমূহ এই মাহত প্ৰভাৱিত হ'ব। এই মাহত যিহেতু শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা আৰু ৰাস পূৰ্ণিমা বুলি কয়, 4 নৱেম্বৰৰ দিনাখন
মঙলবাৰৰ দিনাখন ৰাস মহোৎসৱ আছে, সেইদিনাখন যদি কাৰোবাৰ চন্দ্ৰৰ অশুভ প্ৰভাৱ থাকে, চন্দ্ৰ যদি দুৰ্বল বা পাপ পীড়িত হৈ থাকে, সেইসকল জাতক জাতিকাই যদি চন্দ্ৰ গ্ৰহৰ সবল কৰিবলৈ শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা যদি দৰ্শন কৰে বা শ্ৰীকৃষ্ণৰ পূজা ভাগ কৰে, তেতিয়াহ'লে তেওঁলোকৰ চন্দ্ৰৰ যি অশুভ প্ৰভাৱ, এই অশুভ প্ৰভাৱৰ পৰা তেওঁলোকে বাচি থাকিব পাৰিব। আৰু এই মাহত এটা 19 নৱেম্বৰ বুধবাৰে অমাৱস্যা আছে, আৰু যিসকল জাতক জাতিকাৰ শনিৰ দশা, অন্তৰ্দশা, নাইবা শনিৰ চাৰে চাতি, নাইবা শনিৰ ঢাইয়া এনে যদি কিছুমান আপোনালোকৰ মাজত চলি আছে, সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে এই মাহটো আপোনালোকৰ যথেষ্ট সফলদায়ক হ'ব। এইবাৰ আহিলোঁ মই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট পিত্তৰোগ আৰু ব্যাকুলতা দেখা পাওঁ, কষ্ট আছে আৰু কৰ্মত যথেষ্ট বাধা আছে। পাৰিবাৰিক কিছু সংখ্যক অলপ অশান্তি থাকিব। নৱ কৰ্মত নিযুক্তি হ'ব। যদি আপুনি নতুন কামৰ বিষয়ে চিন্তা কৰি আছে, তে এই মাহত আপোনালোকৰ কামটো হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু আৰ্থিক উন্নতি হ'ব। ঘৰত শুভ সংবাদ আহিব। এই মাহত আপোনালোকৰ কিবা নতুন চাকৰি বাকৰিৰ পৰা আদি কৰি শুভ সংবাদ অহাৰ যোগ আছে। আধ্যাত্মিক উন্নতি আছে, পদ লাভৰ যোগ আছে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো মধ্যম ফল পাব। কৰ্মত যথেষ্ট ব্যস্ততা থাকিব, সিদ্ধি লাভ হ'ব। আৰু যদি মামলা মোকদ্দমা কিংবা চলি আছে, তেতিয়াহ'লে এই মাহত আপোনালোকে জয়লাভ কৰিব। এই মাহত এটা ৰাস পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। 4 নৱেম্বৰৰ দিনাখন ৰাস পূৰ্ণিমা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰগ্ৰহ অশুভ ভাৱত আছে বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা পালন কৰিব। তেনে কৰিলে আপোনাৰ চন্দ্ৰগ্ৰহটো শুভ হ'ব। আৰু যিসকলৰ জাতক জাতিকাৰ শনি অশুভ ভাৱত আছে, দশা অন্তৰ্দশা বা শনি চাৰে চাঠি বা শনি ঢাইয়া চলি আছে, সেইসকল জাতক জাতিকাই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ এই মাহটো যথেষ্ট শুভ হ'ব। এইবাৰ আহিলোঁ মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট ধন টকা পইচাৰ খৰচ আছে, কষ্ট আছে, ঘৰত অশান্তি আহিব, শিৰপীড়া আৰু ভয় থাকিব। স্থান পৰিৱৰ্তন হ'ব পাৰে এই মাহত আপোনালোকৰ। এই মাহত আপোনালোকে এটা জেগাৰ পৰা আন এটা জেগালৈ পৰিৱৰ্তন হ'ব পাৰে। চঞ্চল মন থাকিব, কণ্ঠৰ ৰোগ থাকিব আৰু মাতৃৰ কষ্ট বৃদ্ধি হ'ব। কিন্তু মাজভাগত আপোনালোকৰ শুভ সংবাদ আহিব পাৰে, স্বজন সুখ হ'ব, সম্পত্তি লাভ হ'ব। এই মাহত আপোনালোকৰ কৰ্ম সংস্থাপন হ'ব আৰু বন্ধুৰ সাহায্য লাভ হ'ব। পদমৰ্যাদা পাব এই মাহত আপোনালোকৰ। আৰু যথেষ্ট আপুনি এই মাহত ব্যস্ততা থাকিব। ৰাজনৈতিক সকলৰ কাৰণে এই মাহটো শুভ। আৰু যদি কিবা মামলা মোকদ্দমা চলি আছে, তেতিয়াহ'লে এই মাহত আপোনালোকৰ অলপ ক্ষতিসাধন হ'ব পাৰে। যিহেতু এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ দিনাখন আপোনাৰ ৰাস পূৰ্ণিমা আছে, শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আছে। তো সেইদিনাখন যদি কোনোবা জাতক জাতিকাৰ চন্দ্ৰগ্ৰহ অশুভ প্ৰভাৱত থাকে বা পাপ পীড়িত হৈ থাকে, সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা মহোৎসৱ পালন কৰিব। আৰু যদি কাৰোবাৰ শনি গ্ৰহ অশুভ ভাৱত আছে, পাপ পীড়িত হৈ আছে, বা শনি চাৰে চাঠি বা শনি ঢাইয়া বা শনিৰ দশা অন্তৰ্দশা চলি আছে, তো তেনেসকল জাতক জাতিকাই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিলে সেই শনিৰ অশুভ প্ৰভাৱৰ পৰা আঁতৰি থাকিব।
এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ এই মাহত যথেষ্ট শাৰীৰিক ক্লেশ আছে। কৰ্মত বিভ্ৰান্তি হোৱা দেখা পাওঁ। কৰ্মত আপোনালোকৰ মনটো এই মাহত যথেষ্ট চঞ্চল হৈ থাকিব। এই মাহত বিবাদৰ ভয় আছে, কাজিয়া পেচাল আহিব পাৰে, তো আপোনালোকে অলপ সাৱধানে থাকিব। কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ধন টকা পইচা অহা যোগো আছে। আৰু এই মাহত গৰ্ভৱতী মহিলাসকলৰ বাবে পুত্ৰ সন্তানৰ লাভৰ যোগ আছে। আত্মীয় স্বজনৰ পৰা আপোনালোকৰ ভয় থাকিব। শিক্ষা লগত জড়িতসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। দুৰ্ঘটনা আহিব পাৰে, তো সাৱধান থকাটো আপোনালোকৰ খুব দৰকাৰ। বন্ধুৰ লগত ভয় আছে, কৰ্মব্যস্ততা থাকিব। জীৱ জন্তুৰ পৰা এই মাহত যথেষ্ট ভয় আছে, সতৰ্ক হৈ চলিব। কিছু ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনালোকৰ যথেষ্ট শুভ হ'ব, দ্ৰব্যাদি লাভ হ'ব। আৰু যিসকলে ঠিকা ভিত্তিত কাম কৰে তেওঁলোকৰ এই মাহত যথেষ্ট ধন টকা পইচাৰ অৰ্থ লাভৰ যোগ আছে। এই মাহত এটা অমাৱস্যা আৰু এটা পূৰ্ণিমা আছে। পূৰ্ণিমা দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। আৰু যিসকল জাতক বা জাতিকাৰ চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ আছে, সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো সবল হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনিৰ ঢাইয়া বা শনিৰ চাৰে চাতি বা শনিৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেতিয়াহ'লে শনিৰ বেয়া দোষৰ পৰা আঁতৰি থাকিব। এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ জাতক জাতিকাসকললৈ। কন্যা ৰাশিৰ এই মাহত শিৰপীড়া আছে, কিন্তু তাৰ মাজত আপোনালোকৰ শুভ সংবাদ আহিব। ভাতৃৰ লগত বিবাদ আহিব পাৰে, ভাইৰ মাজত মনোমালিন্য আহিব পাৰে। আত্মীয়ৰ আগমন ঘটিব এই মাহত। আপোনালোকৰ মানসিক শান্তি বিঘ্নি হ'ব, নতুন যোগাযোগ আহিব পাৰে, প্ৰিয়জনৰ আগমন হ'ব পাৰে। যদি আপোনালোকৰ কোনোবা প্ৰিয় মানুহ আছে, তেওঁৰ এই মাহত আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। ধন টকা পইচাৰ ক্ষতি আছে এই মাহত। এই মাহত আপোনাৰ মাতৃৰ কষ্ট হ'ব। শিক্ষকসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। আৰু বিদ্যাৰ্থীসকলৰ কাৰণেও এই মাহটো যথেষ্ট শুভদায়ক। সা সম্পত্তি এই মাহত আপোনাৰ লাভৱান আছে। সুযোগ আৰু অৰ্থ লাভ আছে এই মাহত। শত্ৰুৰ ক্ষয় হ'ব আৰু যথেষ্ট কিছুমান ক্ষেত্ৰত ক্ষতিৰ সম্ভাৱনা আছে। আৰু সন্তানৰ ক্ষেত্ৰত শুভ আছে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ দিনাখন ৰাস মহোৎসৱ আছে আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। তো সেইদিনাখন কিছু জাতক জাতিকাৰ যদি চন্দ্ৰৰ অশুভ প্ৰভাৱ বা শত্ৰু পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো ভাল হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ পাপ পীড়িত হৈ আছে বা শনি অশুভ ভাৱত বহি আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেওঁলোকৰ শনিৰ প্ৰভাৱৰ পৰা, অশুভ প্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰিব। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকললৈ। তুলা ৰাশিৰ জাতক জাতিকাৰ এই মাহত সন্তানৰ ক্ষেত্ৰত যথেষ্ট কষ্ট দেখা পাই আছোঁ। তাৰ মাজত আপোনালোকৰ ধন লাভো আছে। যথেষ্ট সমস্যা এই মাহত আপোনালোকৰ আহি পৰিব পাৰে। কৰ্মৰ পৰিৱৰ্তন আছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ যথেষ্ট পৰিৱৰ্তন হোৱা দেখা পাওঁ। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট উন্নতি আছে, শুভ হ'ব, ভাল হ'ব। ধন টকা পইচা এই মাহত আপোনালোকৰ যথেষ্ট জমা হ'ব। তাৰ মাজত আপোনালোকৰ শত্ৰু ভয়ো থাকিব পাৰে। অৰ্থ প্ৰাপ্তিৰো যোগ আছে। পুত্ৰ লাভ আছে এই মাহত আপোনালোকৰ। আৰু বন্ধু হানিৰ ভয় আছে।
নানা ক্ষেত্ৰত আপোনালোকে হতাশা হ'ব, বিদ্যাত হানি হ'ব পাৰে এই মাহত, কিন্তু আমোদ প্ৰমোদৰ লাভ আছে। আৰু এই মাহত আপোনালোকৰ মনোবেঞ্চনাপূৰ্ণ হ'ব, আকস্মিক দুৰ্ঘটনা আহিব পাৰে এই মাহত, তো সাৱধান থকাটো আপোনালোকৰ যথেষ্ট ভাল। নানা বিপদৰ পৰা ভয় আহিব পাৰে, তো এই মাহত আপোনালোকে যথেষ্ট সতৰ্ক হৈ চলিব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ অশুভ ভাৱত বা পাপ পীড়িত হৈ আছে, তেওঁলোকে এই মাহত পূৰ্ণিমাৰ দিনাখন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আছে, সেই মহোৎসৱ পালন কৰিব। তেওঁলোকৰ চন্দ্ৰৰ অশুভ প্ৰভাৱৰ পৰা আঁতৰি থাকিব। আৰু যিসকলৰ শনিৰ অশুভ প্ৰভাৱ আছে বা শনি পাপ পীড়িত হৈ আছে বা শনি বেয়া ঘৰত বহি আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাত শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰে, তেওঁলোকৰ বাবে শনি শুভদায়ক হ'ব। বৃশ্চিক ৰাশি এই মাহটো যথেষ্ট শুভদায়ক আৰু শুভ ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যদি কাৰোবাৰ চন্দ্ৰৰ অশুভ প্ৰভাৱ আছে, তো সেইসকল জাতক জাতিকাই পূৰ্ণিমাৰ দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব। আৰু যদি শনি অশুভ ভাৱত বহি আছে, সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ অশুভ দুখৰ পৰা আপোনালোকৰ মুক্তি পাব। এইবাৰ আহিলোঁ মই ধনুৰাশিৰ জাতক জাতিকাসকললৈ। ধনুৰাশিৰ জাতক জাতিকাৰ এই মাহটোত যথেষ্ট দেহপীড়া দেখা পাইছোঁ। শিক্ষাত যথেষ্ট বাধা আছে আপোনালোকৰ, কিন্তু তাৰ মাজত প্ৰবল ভ্ৰমণৰ যোগো দেখা পাই আছোঁ। এই মাহত কৰ্মপ্ৰাপ্তিৰো যোগ আছে, সম্পত্তি লাভ আছে, ভ্ৰমণত ধন টকা পইচাৰ যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শিল্পকৰ্মত যথেষ্ট উন্নতি হ'ব। প্ৰেম কৰাসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক হ'ব আৰু আপোনাৰ শুভ সংবাদ লাভ হ'ব। কিন্তু এই মাহত আপোনালোকৰ অপমান পাব পাৰে, শাৰীৰিক ক্লেশ আহিব পাৰে আৰু ঘৰত গৃহ অশান্তি আহিব পাৰে। যান বাহনৰ ক্ষেত্ৰত যথেষ্ট এই মাহত ভয় আছে, তো সাৱধান থাকিব। বিদ্যাত সন্মান লাভ আছে আৰু অন্য ব্যক্তিৰ সহায় আৰু অৰ্থ ক্ষেত্ৰত শেষৰ ফালে উন্নতি আছে। তো ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান কৰিব। আৰু এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতকৰ চন্দ্ৰ অশুভ ভাৱত বহি আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰে, তেওঁলোকৰ কাৰণে চন্দ্ৰ শুভদায়ক হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ অশুভ ভাৱত আছে বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিলে শনি অশুভ দুখৰ পৰা শান্তি পাব। এইবাৰ আহিলোঁ মই মকৰ ৰাশিৰ জাতক জাতিকাসকললৈ। মকৰ ৰাশিৰ জাতক জাতিকাৰ এই মাহটো যথেষ্ট শুভ কৰ্ম অনুষ্ঠান ঘৰত থাকিব। ঘৰত নতুন কিবা কৰ্ম আহিব পাৰে। এই মাহত আপোনালোকৰ যথেষ্ট শ্ৰীবৃদ্ধি হ'ব, ধন টকা পইচা আহিব। বিদ্যাৰ্থীসকলৰ কাৰণেও এই মাহটো যথেষ্ট শুভদায়ক। হঠাৎ আপোনালোকৰ ধন টকা পইচা বা অৰ্থপ্ৰাপ্তিৰ যোগ আছে। নৃত্য গীত কৰাসকলৰ কাৰণে এই মাহত সুনাম অৰ্জন কৰিব। হঠাৎ আপোনালোকৰ ভ্ৰমণৰ যোগাযোগ আহিব পাৰে, কিন্তু তাৰ মাজত মানসিক চিন্তাও থাকিব আৰু ধন সঞ্চয়ৰো যোগ আছে। এই মাহত যথেষ্ট আপোনালোকৰ আনন্দ লাভ আছে। মাতৃৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা পাই আছোঁ। এই মাহত পদোন্নতি লাভ আছে, সন্মান লাভ আছে আৰু উত্তৰ কিন্তু ক্ষেত্ৰত অলপ পীড়া আহিব পাৰে।
বন্ধুৰ সাহায্য লাভ আছে এই মাহত। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট শুভ আছে এই মাহত। আৰু কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু মামলা মোকদ্দমাত এই মাহত আপোনালোকৰ জয়লাভ হোৱা দেখা যায়। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল। তো এই মাহত আপোনালোকৰ এটা মধ্যম ফল দেখা পাইছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ অশুভ ভাৱত আছে সেইসকলে যদি শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ পালন কৰে তেওঁলোকৰ চন্দ্ৰৰ অশুভ দুখৰ পৰা শান্তি পাব। আৰু যিসকল জাতক জাতিকাৰ শনি অশুভ ভাৱত বা পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই শনিৰ কাৰণে শ্ৰী শ্ৰী মা কালী মন্দিৰ অমাৱস্যা যদি দৰ্শন কৰে তেনে কৰিলে শনিৰ পৰা আপোনালোকে মুক্ত পাব। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত সম্পত্তি লাভ আছে, কিন্তু তাৰ মাজত আপোনালোকে ভূমি মাটি ক্ৰয় কৰিলে প্ৰতাৰণা হোৱাৰো যোগ আছে। তো আপোনালোকে অলপ সাৱধান থাকিব। বন্ধু লাভ আছে। কৰ্মক্ষেত্ৰতো যথেষ্ট এই মাহত আপোনালোকৰ শুভ আছে, কিন্তু বুদ্ধিনাশৰ যোগ আছে এই মাহত। প্ৰতিযোগিতাত আপোনালোকৰ এই মাহত যথেষ্ট শুভ হ'ব। সন্মান লাভৰ যোগ আছে এই মাহটোত আপোনালোকৰ। ভ্ৰমণত কিন্তু বাধাৰ প্ৰাপ্তি আছে। ভ্ৰমণ কৰিব গ'লে আপোনালোকৰ বাধা আহিব পাৰে। ভাতৃৰ লগত মনোমালিন্য আহিব পাৰে বা ভাতৃ বিৰোধ হ'ব পাৰে। সমস্যাৰ কিছুমানৰ সমাধান হ'ব এই মাহত। আঘাত প্ৰাপ্তিৰ যোগ আছে এই মাহত। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। আৰু এই মাহত যদি আপোনাৰ পুৰণি সা সম্পত্তি আছে সেই সম্পত্তি আপোনাৰ হাতলৈ আহিব পাৰে। সেইটো ক্ষেত্ৰত আপোনাৰ লাভদায়ক আছে। কৰ্মত উন্নতি আছে, পদ লাভ আছে, কিন্তু এই মাহত আপোনালোকৰ স্থান পৰিৱৰ্তন হোৱাৰ যোগাযোগ দেখা পাই আছোঁ। সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট লাভৱান আছে। উদ্যোগীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক, কিন্তু এই মাহত আপোনালোকৰ শত্ৰু বৃদ্ধি হ'ব পাৰে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰগ্ৰহ অশুভ ভাৱত বা পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই পূৰ্ণিমাৰ দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আছে। তো ৰাস মহোৎসৱ আপোনালোকে পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ অশুভ দুখৰ পৰা নাশ হ'ব। আৰু এটা অমাৱস্যা আছে। অমাৱস্যাৰ দিনাখন যিসকল জাতক জাতিকাৰ শনি অশুভ ভাৱত আছে বা পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই যদি অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দুখ সেই দুখৰ পৰা আঁতৰি থাকিব পাৰিব। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকললৈ। মীন ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট সমস্যাৰ সমাধান হ'ব। কাৰোবাৰ যদি সমস্যা আছে সেই সমস্যাসমূহ সমাধান হ'ব, কিন্তু শত্ৰুৰ ভয় থাকিব এই মাহত। দাম্পত্য ক্ষেত্ৰত যথেষ্ট অশান্তি আছে, আৰু এই মাহত মিথ্যা অপবাদ আহিব পাৰে। তো আপোনালোকে অলপ সাৱধানে থাকিব। কৰ্মত সাফল্য হ'ব, কিন্তু হৃদৰোগত হোৱাৰ সম্ভাৱনা এই মাহত আছে। গৃহ নিৰ্মাণ হ'ব এই মাহত আপোনালোকৰ। সন্মান বৃদ্ধি হ'ব, কিন্তু তাৰ মাজত আৰ্থিক চিন্তাও আহিব পাৰে। চিকিৎসকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ সময়। সন্মান প্ৰাপ্তিৰ যোগ আছে তেওঁলোকৰ, কিন্তু এই মাহত আপোনালোকৰ বন্ধু বিয়োগৰ খবৰ আহিব পাৰে। আংশিক লাভ আছে। ভাতৃৰ লগত
বিৰোধিতা আহিব পাৰে বা ভাতৃৰ লগত মনোমালিন্য আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো যথেষ্ট মধ্যম ফল পাব। মান সন্মান হানি হ'ব পাৰে এই মাহত আপোনালোকৰ। অৰ্থ লাভত বাধা আহিব পাৰে এই মাহত। বিবাদত ভয় আহিব। বিবাদ বা কাজিয়া পেচাল কৰিলে আপোনালোকৰ যথেষ্ট ভয় সম্ভাৱনা আছে। কিন্তু ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব এই মাহটো। মাতৃৰ কষ্ট থাকিব, মাতৃৰ ৰোগ থাকিব পাৰে এই মাহত। এই মাহত আপোনালোকৰ ক্ষমতা লাভো হ'ব আৰু সা সামগ্ৰী লাভৰো এই মাহত যোগাযোগ দেখা পাই আছোঁ। শেষৰ ফালে পাৰিবাৰিক সুখ আৰু ব্যৱসায়ত উন্নতি লাভৰ যোগ দেখা পাই আছোঁ। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ এটা মধ্যম ফল বা মিশ্ৰিত ফল বুলি ক'ব পাৰি। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকিব। পূৰ্ণিমা দিনাখন যিসকল জাতক জাতিকাৰ চন্দ্ৰ অশুভ ভাৱত বা পাপ পীড়িত হৈ আছে, তেওঁলোকে পূৰ্ণিমাৰ নিশি পালন কৰিব। নিশি পালন কৰিলে আপোনালোকৰ চন্দ্ৰ গ্ৰহটো বলৱান হ'ব। আৰু এই মাহত এটা অমাৱস্যা আছে। যিসকলৰ শনি পাপ পীড়িত বা শনি অশুভ ভাৱত আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনি অশুভ দোষৰ পৰা মুক্ত পাব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইফ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।